নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ 2024 লোকসভা নিৰ্বাচনৰ এই অংকত বিজেপিৰ লাগিল জংগপংক বিজেপিৰ আশা কৰা মতে নোলাৰ জয়লাভৰ অংক জনমত অনুষ্ঠানৰ এক সমীক্ষাত এতিয়া জল পটপট হৈ পৰিল বিজেপিৰ পৰাজয়ৰ কাৰণ চাহক প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় দেখুৱাম এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব কিয় হেইদৰে পৰাজয় বৰণ কৰিব লগা হ'ল অসমৰ বিজেপি চৰকাৰে এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে ভাল পাব কিয় আসলতে এই সমীক্ষাত এনেদৰে ওলাল বিজেপিৰ পৰাজয়ৰ কাৰণ চাহক আমাৰ এই প্ৰতিবেদন ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰি ভিডিঅ'টোৰ এটা লাইক কৰি কমেণ্টত আপোনাৰ মন্তব্য কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চেনেলটোত নতুনকৈ আহিলে এটা লাইক কৰি আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাহক আমাৰ এই প্ৰতিবেদন বিভিন্ন বিষয় এনেকুৱা ধৰণৰ এক্সিট পোল অপিনিয়ন পোল বিভিন্ন ধৰণৰ গৱেষণা চলাই আছে আমাৰ সৈতে আছে ঋতুপৰ্ণ শৰ্মা বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ আৰু আছে অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ উপসভাপতি লগতে মুখপাত্ৰ ডক্টৰ জয়নাথ শৰ্মা মই সকলোকে স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ মই পোনে আৰম্ভ কৰিব ওলাইছোঁ মই অভিনৱ বৰবৰাই পোনে যাওঁ যিহেতু অভিনৱ ইয়ং এবনীয়া এই বিষয়লৈ যথেষ্ট গৱেষণা কৰি আছে অভিনৱ কি ধাৰণা কি কথা আৰম্ভণিতে তোমাৰ পৰা অলপ মন্তব্য জানিব বিচাৰিছোঁ হয় আপুনি কোৱা নিচিনাকৈ 2004 আৰু 2024 এতিয়া যোনটো আমি সময় দেখা পাই আছোঁ বহুতখিনি সিমিলাৰিটিজ আছে এটা হৈছে কি এই যোনটো ধৰণৰ আমি যদি কেম্পেইন চাওঁ আমি ডেভেলপমেণ্ট প্লাছ অলপ যোনটো কালচাৰেল বা ৰিলিজিয়াছ ইছ্যুজেৰে যোনটো বিজেপিৰ কেম্পেইন ঠিক তেনেধৰণৰ কেম্পেইন এটা 2004তো আৰম্ভ কৰিছিলে তাৰ লগতে আপুনি যদি চাই যোনটো তেতিয়াৰ সময়ৰ প্ৰধানমন্ত্ৰীৰ এটা হাই পপুলাৰিটি আছিলে আজি মোদীৰো যেতিয়া ইলেকশ্যনৰ ছিজন আৰম্ভ হৈছিল তেতিয়া মোদীৰো এটা হাই পপুলাৰিটিৰে ইলেকশ্যনৰ ছিজনটোলৈ নামিছিলে তাৰ লগতে আকৌ চাওঁ আমি যদি বিৰোধীৰ মানে শিবিৰলৈ চাওঁ আজি যেনেকৈ ৰাহুল গান্ধী বা বিৰোধী কেজৰিৱালৰে নাম লওঁ কোনো এজন এনেকুৱা নেতা নাই যাৰ ওপৰত এটা কনচেনচাছ বিল্ড হৈছে কি তেওঁ মোদীৰ একদম উপযুক্ত চেলেঞ্জাৰ বুলি ঠিক তেনেধৰণে সেই সময়ৰ যদি আপুনি ৰেটিংছবোৰ চাই মনমোহন সিঙে হওক কিন্তু সোনিয়া গান্ধীয়ে হওক তেওঁলোকৰ ৰেটিংছ বাজপেয়ীৰ সমানটো নহয় বহুত কম আছিলে আৰু তাৰ লগতে আৰু এটা চিমিলাৰিটি আমি দেখা পাওঁ কি যোনখিনি পলিং এক্সপাৰ্টছ আছিলে যোনখিনি পোলষ্টাৰ্ছ আছিলে তেতিয়াও আউটলুকে হওক টুডেজ চাণক্যে হওক সকলোৱে কিন্তু বিজেপি জিকিব বুলি এটা প্ৰেডিকশ্যন কৰিছিলে কিন্তু সকলোকে আচৰিত কৰি পেলাই বিজেপি পৰাস্ত হৈছিলে আৰু কংগ্ৰেছে ইউপিএ চৰকাৰ গঠন কৰিছিলে এতিয়া প্ৰশ্নটো হৈছে কি তেনেকুৱা ধৰণৰ পৰিৱেশ আকৌ হ'ব পাৰে নেকি কিন্তু যদি চাই ওপৰে সেইকাৰণে মই যেনেকৈ কৈছোঁ চালে লাগে কি বহুতখিনি চিমিলাৰিটিজ আছে কিন্তু আপুনি যদি ভালকৈ দকৈ চাই 19ৰ যোনটো নিৰ্বাচন সেই নিৰ্বাচনৰ যোনখিনি ৰিজাল্ট সেইখিনি যদি চাই আপুনি দেখিব কি বহুত পাৰ্থক্য আছে 1999ৰ যোনটো ৰিজাল্ট বিজেপিৰ ভিক্টৰী যোনখিনি যেনেকুৱা ধৰণৰ সমীকৰণে বিজেপিৰ ভিক্টৰী হৈছিলে আৰু 2019ত যি ধৰণে বিজেপিৰ ভিক্টৰী হৈছিলে বহুতখিনি পাৰ্থক্য আছে একেবাৰে কেইটামান যদি মই এতিয়া আৰম্ভণিতে ক'ব গ'লে যেতিয়া 1999ত যেতিয়া কংগ্ৰেছ হাৰিছিলে এইটো মন কৰিবলগীয়া কথা কি কংগ্ৰেছৰ যদিও বিজেপি জিকিছিলে সেইখন নিৰ্বাচনত কিন্তু কংগ্ৰেছৰ ভোট শ্বেয়াৰ বেছি আছিলে কিন্তু আমি যদি 2019লৈ চাওঁ 2019ত কংগ্ৰেছৰ ভোট শ্বেয়াৰ নামি গ'ল 19%লৈ আৰু বিজেপিৰ যদি আজিৰ সময়ত ভোট শ্বেয়াৰ চাওঁ 37% তাৰ লগতে 1999ৰ বিজেপিৰ অকল 6খন ৰাজ্যত তেওঁলোকৰ মিত্ৰ দলৰ চৰকাৰ ৰাজ্য চৰকাৰ আছিলে তাৰ তুলনাত বিজেপিৰ 2019লৈকে 18খন ৰাজ্য মানে বৰ্তমান সময়ত 18খন ৰাজ্যত তেওঁলোকৰ মিত্ৰ দলসমূহৰ ৰাজ্য চৰকাৰ আছে তাৰ বিপৰীতে কংগ্ৰেছৰ অকল 9খন আছে আৰু ফাইনেলি আমি যদি সিটৰ তুলনাটো চাওঁ যেতিয়া 99ত কংগ্ৰেছ হাৰিছিলে কংগ্ৰেছৰ 114টা সিট আছিলে আৰু বিজেপিয়ে জিকিছিলে বিজেপিৰ 182টা সিট আছিলে কিন্তু 2019ত যেতিয়া কংগ্ৰেছ হাৰিছিলে কংগ্ৰেছৰ অকল 52টা সিট আৰু তাৰ তুলনাত কিন্তু বিজেপিৰ 303টা সিট আৰু এই 303টা সিটৰ মই মন কৰিবলগীয়া কথা কি 226টা সিট এনেকুৱা আছে য'ত বিজেপিয়ে 1 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে সেইকাৰণে মই কওঁ দূৰৰ পৰা চালে লাগে কি বহুতখিনি বস্তু চিমিলাৰিটি আছে কিন্তু যদি আপুনি ভালকৈ অলপ বিশ্লেষণ কৰি চাই নেচাৰ বিজেপিৰ আজিৰ যোনটো ভৌগোলিক বা সামাজিক যোনটো ভেটি আৰু সেই সময়ৰ ভেটিৰ মাজত বহুত পাৰ্থক্য আছে সেইকাৰণে তেনেকুৱা চাকে ধৰণৰ ৰিপিট এটা নহয় মোৰ মতে ঠিক আছে ইতিমধ্যে পূৰ্বানুমানবিলাকে বহুখিনি কথা কৈছে মই অকণমান হাইদৰ হুছেইন ডাঙৰীয়া আমাৰ সৈতে আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ আপুনি 2004 সেই সময়ত দেখিছে সেই সময়ত ব্যাপক হুলস্থুল হৈছিলে কাৰণ সেই সময়ত যিমানবিলাক পূৰ্বানুমান আছিলে অপিনিয়ন পোল এক্সিট পোল সকলোৱে তেতিয়া কৈছিল যে
তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপিয়ে পুনৰবাৰ ক্ষমতালৈ আহিব বুলি কিন্তু সকলো অপিনিয়ন পোল সকলো এক্সিট পোল ভুল প্ৰমাণিত হ'ল তাৰ পৰৱৰ্তী সময়ছোৱাত দুটা টাৰ্মৰ কাৰণে ডক্টৰ মনমোহন সিং চৰকাৰে ক্ষমতা দখল কৰিলে কি ক'ব বিচাৰিব এই বিষয়ত নহয় অটল বিহাৰী বাজপেয়ীৰ লগত সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক কাৰণ নিমিলে অটল বিহাৰী বাজপেয়ীক ব্যক্তিগতভাৱে আমি 4-5 বাৰ লগ পাইছিলোঁ তেখেতৰ লগত 2004ত মই চাহ সন্মিলনত পাকিস্তানলৈ গৈছিলোঁ গৈ অটল বিহাৰী বাজপেয়ী এটা বেলেগ ধাতুৰে গঢ়া তাত তেওঁৰ লগত আপোনাৰ মোদী যিমানেই জনপ্ৰিয় নহওক মোদী আপোনাৰ আজি তেখেতে নিজেই কৈছে যে তেখেত বায়'লজিকেল নহয় তেখেত ভগৱানৰে স্বৰূপ ইত্যাদিবোৰ কোৱাৰ পিছতো মোদীয়ে আচলতে তেওঁ অটল বিহাৰী কোনো কালে হ'ব নোৱাৰে আৰু ভাৰতবৰ্ষৰ ইতিহাসৰ ৰাজনৈতিক ইতিহাসত আপোনাৰ তেখেতৰ এটা সুকীয়া থাকিব পাৰে সেইকাৰণে মই ভাবোঁ যে সাম্প্ৰতিক সময়ৰ নিৰ্বাচনটো হ'ল মূলতঃ আচলতে ক্ষমতা সৰ্বোচ্চ নীতিহীন ৰাজনীতি এই কথাটো আপোনাৰ মই সদায় কৈ আহোঁ মানুহে আপত্তি কৰে মই নীতিহীন এই অৰ্থতে কওঁ আপোনাৰ যে নমিনেশ্যন দিব গ'ল বিজেপিত নমিনেশ্যন দি আহিল কংগ্ৰেছত নমিনেশ্যন দিব গ'ল মানুহজন আপোনাৰ নমিনেশ্যন দি আহিল বিজেপিত অৰ্থাৎ কোনো নীতি থকা ৰাজনীতিত সেইটো সম্ভৱ নহয় আপুনি যিটো কৈছে যে 2004ৰ পৰিপ্ৰেক্ষিতত যে তেনেকুৱা কিবা হ'ব পাৰে নেকি সাম্প্ৰতিক সময়ৰ ৰাজনীতিটো অলপ ফ্লুইড থাকে আজিৰ তাৰিখত ক'ব নোৱাৰে আপুনি এটা অসমৰ কথাই চাওক আমি ব্যক্তিগতভাৱে ৰাজনীতিৰ অলপ খা খবৰ ৰাখোঁ আজিকালি কম ৰাখোঁ আগতকৈ কাৰণ এইকাৰণে কম ৰাখোঁ যে সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ প্ৰতি মোৰ ব্যক্তিগতভাৱে আগৰ কমিছে আপোনাৰ আগত জয়নাথ শৰ্মাহঁতকো পাইছিলোঁ তেখেতসকলে এসময়ত আঞ্চলিক ৰাজনীতি কৰিছে পৰিৱৰ্তিত পৰিস্থিতিত মই লক্ষ্য কৰিছোঁ যে আপোনাৰ এতিয়াৰ ৰাজনীতিটোত অলপ শেষৰ কেইদিন যোৱা কেইদিন আপোনাৰ প্ৰধানমন্ত্ৰী বা অন্যান্য নেতা কংগ্ৰেছৰ নেতাও যিবোৰ কথা কৈ আছে আক্ৰমণাত্মক আৰু বৰ আদৰ্শ নীতি ক্ষমতাটোই মূল কথা আচলতে ক্ষমতাৰ প্ৰাপ্তিটোই শেষ কথা এই ধৰণৰ ধাৰণা এটা প্ৰৱৰ্তিত হৈছে এতিয়া 2004ত আপোনাৰ 145খন পাইছিল নেকি বৰবৰা 145খন পাইছিল এখেতসকলে 138খন পাইছিল NDA সেইটো পটভূমি বেলেগ এইবাৰ হঠাৎ দেখা গ'ল যে 4 মাহমানৰ আগতে যেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে বা বিজেপি নেতাসকলে কয় 12.5খন পাব 12খন পাব 13খন পাব আমি সেই কথাটোকে বিশ্বাস মানি লৈছিলোঁ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আপোনাৰ কংগ্ৰেছেই নহয় আপোনাৰ ইণ্ডিয়া মৰ্চাই আপোনাৰ 4খন নাপাবও পাৰে NDA কিন্তু 4খন নাপালেও 380 এনেকুৱা এখন পাব বুলিয়ে ধৰি লৈছিলোঁ কিন্তু শেষত দেখা গ'ল যে 2 মাহৰ লক্ষণ কিন্তু বৰ বেয়া আপুনি আজি অসমত দেখিলোঁ যে অসমত আমি কোন জিকিব বুলি কওঁতে ধুবুৰীটো কংগ্ৰেছ জিকাৰ কথা নাছিল ঠিক আছে আমি সেইবিলাক ডিটেইলছত নাছিলে এতিয়া কিন্তু দেখা গ'ল যে অসমত কেইখন আসন পাই ডাঙৰ কথা নহয় কিন্তু অবিশ্বাস্যভাৱে একেবাৰে ভোট নেপাবলগীয়া ঠাইতো বিৰোধীয়ে ভোট পাব অৰ্থাৎ ঠিক আছে আপোনাৰ এই নিগেটিভ ভোটৰ প্ৰৱণতাটো আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়তো বাঢ়িছে গতিকে আপুনি ভাবে যে বিজেপিৰ নিগেটিভ ভোটৰ দ্বাৰা বিৰোধী বিজেপিৰ ভোট কমিব আৰু বিৰোধীৰ ভোট বাঢ়িব এইটো কৈছে ঠিক আছে মই ডক্টৰ জয়নাথ শৰ্মা আপুনিও দেখিছে 2004 নিৰ্বাচনত আপোনালোকতো তেতিয়া একদম সক্ৰিয় আছে এতিয়াও বাৰু সক্ৰিয় আপুনি এতিয়ালৈকে সক্ৰিয় কিন্তু সেই সময়ৰ পৰিৱেশ দেখিছে সেই সময়ৰ পৰিৱেশটো আৰু আজিৰ তাৰিখত মানে মই বেলেগ কথা নাই এটা ডিছকাশ্যনৰ বিষয়বস্তু কৰি দিছিলোঁ যে 2004 2024 কিবা সাদৃশ্য কিবা বৈসাদৃশ্য চাওক 2004ত মানে ঠিক বাজপেয়ী হাৰাৰ পিছত বহুত এনালাইচিছ হৈছে তাৰপিছত হিন্দুৰ এটা নিউজ আইটেম মোৰ মানে মনত পৰিছে কৈছে বাজপেয়ীক যিবিলাকে ভাল পাইছিলে বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী আকৌ হ'ব লাগে বুলি ভাবিলে সেইসকল ভোট দিবলৈ নগ'ল মানে হাৰাৰ মূল কাৰণবিলাকৰ ভিতৰত এইটো এটা কাৰণ কিন্তু এইবাৰ ইয়াতে চাওক এইবাৰ ভোটৰ যিটো টোটেল ফ্ল' এইটো কিন্তু বেলেগ 19 বা 14ৰ ফ্ল'তকৈ কমিছে এতিয়া এই কমা মানুহখিনি কোনফাল সেইটো এটা ভোট দিবলৈ কোনে মানে বিজেপিক ভাল পোৱা বা NDAক ভাল পোৱাখিনি নগ'ল নে যাব নেদিবলৈ নে তেওঁৰ NDAৰ বিৰুদ্ধে বা বিজেপিৰ বিৰুদ্ধে মানুহখিনিয়ে ভোট দিবলৈ নগ'ল
সেইবিলাক কথা এইটো অলপ বিচাৰৰ ওপৰত ভিত্তি কৰিয়ে কথাটো হ'ব কিন্তু ভোট দিবলৈ নোযোৱা সংখ্যাটো বিজেপি বিৰোধী বহুত মানুহে ভাবিছে যে 14ত নিদিলোঁ বিজেপিক 19ত নিদিলোঁ মানে তথাপিতো বিজেপি জিকিল গতিকে বিজেপি এইবাৰো জিকিব ভোট দিবলৈ কিয় যাওঁ গতিকে আপুনি এই ধৰণে ভাবি মানে যে মানে ফ্ল'টো কমিছে নেকি এই ধৰণে এটা ধাৰণা হয় কিন্তু মই কথাটো কৈছোঁ প্ৰচাৰত এইবাৰ কিন্তু 19 আৰু 14ৰ তুলনাত বিজেপি অলপ মানে হেৰিত আগবাঢ়ি আছে ঠিক আছে 19ত যিমান জোৰে প্ৰচাৰ কৰিছিল তাতকৈও কিন্তু বিজেপি বেছি জোৰত এইবাৰ প্ৰচাৰ কৰিছে ঠিক আছে আমি সেই ইছ্যুজবিলাক লৈ পেলাই আহিম মই অকণমান ঋতুপৰ্ণ শৰ্মা বিজেপিৰ একেবাৰে অসমৰ আৰম্ভণিৰ সময়ৰ এগৰাকী তেখেতে নেতা কৰ্মী তেখেত লাগি আছিলে আৰম্ভণি বা গোটেই সংগঠনত আপুনি জানে গোটেই উত্থান দেখিছে বিজেপিৰ গতিকে আপুনি কি ভাবে 2004 সেই সময়ৰ পৰিৱেশ আৰু 2024ৰ পৰিৱেশ আপুনি আপোনাৰ কি ব্যাখ্যা আছে মই মোৰ ভাতৃপ্ৰতিম অভিনৱ বৰবৰাৰ যিটো বিশ্লেষণ একদম বৈজ্ঞানিক বিশ্লেষণ তেখেতে যিখিনি কৰিছে আপোনাৰ কথাটোকে মই আগুৱাই নিছোঁ যে 2004 চনৰ পৰিস্থিতি পৰিৱেশ আৰু 2024ৰ পৰিস্থিতি পৰিৱেশ সম্পূৰ্ণ সুকীয়া সি লাগিলে ভাৰতৰ আভ্যন্তৰীণ কথাবিলাকেই হওক বা ভাৰতবাসীৰ দলৰ সম্পৰ্কে যিটো চিন্তাধাৰা বা দেশখন কেনেকৈ শাসন হ'ব লাগে বা যোৱা 10টা বছৰ যি ধৰণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতত যি ধৰণৰ শাসন ব্যৱস্থা চলিল যিবোৰ কাম হ'ল যিবোৰ ঐতিহাসিক সিদ্ধান্ত হ'ল সিদ্ধান্তবিলাকৰ কাৰ্যকৰী ৰূপ হ'ল মই এতিয়া বিতংভাৱে নাযাওঁ 370 ৰাম মন্দিৰ এইবিলাকে বুজাইছোঁ মই ক'ব খুজিছোঁ কি যে সেইবাৰ আপোনালোকৰ শ্লোগান আছিল চাইনিং ইণ্ডিয়া আমাৰ মনত আছে ব্যাপক প্ৰচাৰ চাইনিং ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী একদম এগৰাকী অত্যন্ত জনপ্ৰিয় প্ৰধানমন্ত্ৰী দেশখনে এইবাৰো নৰেন্দ্ৰ মোদীয়ে এটা ব্যাপকভাৱে নিৰ্বাচন আৰু ডেভেলপমেণ্ট আপোনালোক মই অকণমান মোৰ নিজা বিশ্লেষণটো মই অকণমান কম সময়ৰ ভিতৰত কম অটল বিহাৰী বাজপেয়ীৰ যিটো টেনিউৰ অৰ্থাৎ 96 চনত 13 দিন তাৰপিছত 98 13 মাহ আৰু 99 পৰা 2004লৈকে 5 বছৰ মোটামুটি 6 বছৰ কাল প্ৰায় 6 বছৰতকৈ কেইমাহমান বেছি হ'ব এই সময়ছোৱাত আপুনি যদি অলপমান চাই পিছলৈ পূৰ্বলৈ উভতি যায় ইমান প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ আছিলে মই জাষ্ট দুটামান কথা উনুকি আহিছোঁ 98 চনত পোখৰাণ টেষ্ট কৰা গ'ল সেইটো সিদ্ধান্ত সাধাৰণ সিদ্ধান্ত নাছিল যিটো টেষ্টে লোৱা সেই সময়ৰ সিদ্ধান্তই আজি আমাক যি এটা পৰ্যায়লৈ লৈ গ'ল ভাৰতবৰ্ষক গোটেই বিশ্বই ভাৰতবৰ্ষক যি ধৰণে এটা শক্তিশালী স্থিতিত দেখা পাইছে তাৰ যদি ভেটি যদি গঢ়লৈ উঠিছিল তেনেহ'লে পোখৰাণ টেষ্টটোক আমি মানি ল'ব লাগিব লগে লগে গোটেই বিশ্বই বেন শক্তি সম্পন্ন দেশত পৰিণত হ'ল ভাৰত প্লাছ আমি শক্তি দেখুৱালোঁ প্লাছ তাৰপিছত যি ধৰণে আমাৰ প্ৰতি অন্যান্য দেশৰ সমীহ কৰা আৰম্ভ কৰিলে আজিৰ স্থিতিটো গতিকে মাজততো সুদীৰ্ঘ এটা কালচোৱা পাৰ হৈ গ'ল 99 চনত কাৰ্গিল যুদ্ধ বাজপেয়ী চাহাবে ইমান জেষ্টাৰ দেখুৱাই পেলাই লাহোৰ বাছ যাত্ৰা কৰিলে হয়নে আমি নৱাব শ্বৰীফৰ লগত আমি কথা বতৰা আৰম্ভ কৰিলোঁ তেওঁৰ সদিচ্ছাটো যে তেওঁ কি বুলি কৈছিল যে আমি সকলো সলাব পাৰোঁ কিন্তু আমি আমাৰ নেইবাৰ অৰ্থাৎ আমি প্ৰতিবেশীক কেতিয়াও সলাব নোৱাৰোঁ গতিকে তেওঁৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কমিটমেণ্টছ টুৱাৰ্ডছ দ্য মানে ছলভিং দ্য এণ্টাৰ কাশ্মীৰ ইছ্যু আৰু এটা ইণ্টাৰেষ্টিং কথা ইতিমধ্যে নৱাজ শ্বৰীফ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তেখেতে এটা কথা স্বীকাৰ কৰিছে যে সেই সময়ৰ সেই যিটো পাকিস্তানে যিটো লৈছিলে ভূমিকা সেই ভূমিকা ঐতিহাসিক ভুল আছিল বুলি তেওঁলোকে স্বীকাৰ কৰিছে ঠিক আছে কিন্তু আমাৰ দৃষ্টিভংগীৰে সেইটো তেওঁলোকৰ আমাৰ নহয় তেওঁলোকৰ 2001ত পাৰ্লিয়ামেণ্ট এটেক আপুনি চাব দেই 98 মই কৈ 2001 চনত পাৰ্লিয়ামেণ্ট এটেকটো সাধাৰণ ঘটনা নাছিল যেহেতু চৰকাৰত আছিল মুৰব্বী আছিল বাজপেয়ী ডাঙৰীয়া 2002ত গোধ্ৰাকাণ্ড যদিও এটা ষ্টেট ইনভলভ হৈ আছিল যিহেতু দল আমাৰ তাত চৰকাৰ একে দলৰে চৰকাৰ আছিল গতিকে গোধ্ৰাকাণ্ডৰ পিছত যি ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলিল যি ধৰণৰ এটা প্ৰপোগেণ্ডা এনেকুৱা এটা ধাৰণা দিয়া গ'ল যেন বিজেপিৰ মানে উচতনিত বা সেই সময়ৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ উচতনিত গোটেই কাৰবাৰবিলাক হ'ল 2019 চনতেই আপুনি চাব 99 চনত তালিবানে যেতিয়া কান্দাহাৰত আমাৰ এৰোপ্লেন হাইজেক কৰিলে মই এই কথাবিলাক এইকাৰণে অনুকৈ আছোঁ যে বাজপেয়ী ডাঙৰীয়াৰ সেই সময়ছোৱাত যিটো প্ৰত্যাহ্বান আছিল যি ধৰণৰ ঘটনাই আমাক মানে জোকাৰি থৈ গৈছিল কিন্তু সেই যিবোৰ নেগেটিভ কথা আছিল ভাৰতবৰ্ষৰ বিৰুদ্ধে যোৱা কথাবিলাক আমাৰ 2004 নিৰ্বাচনত যেতিয়া আমি নিৰ্বাচনলৈ আগবাঢ়িলোঁ সেই সময়ত বাজপেয়ী ডাঙৰীয়াই লোৱা ঐতিহাসিক সিদ্ধান্তবিলাক দেশ নিৰ্মাণৰ বাবে যি ধৰণে ইণ্ডিয়া চাইনিং শ্লোগানটো ক'ৰ পায় যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হৈ ইষ্ট ৱেষ্ট কৰিডৰ আমাৰ কাৰণে গতিকে চাৰিও ভাৰতৰ প্ৰত্যেকটো ৰাজধানী ইটো সিটোৰ লগত সংযোগ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আজি আমি গৌৰৱ কৰোঁ যে নগৰৰ ৰাস্তা বেয়া হ'লেও গাঁৱৰ এটাও ৰাস্তা আপুনি বেয়া দেখা নাপাব
আজিৰ পৰা 10-15 বছৰ আগতে যিটো ঐতিহাসিক সিদ্ধান্ত লৈ পেলাই এটা কাৰ্যকৰী ৰূপ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ যিটো ভূমিকা আপুনি এইটো ওলাই কৰিব নোৱাৰে সৰ্বশিক্ষা মিছনৰ দ্বাৰা কি ধৰণে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে গোটেই শিক্ষা খণ্ডত গতিকে এই ধৰণৰ আৰু প্লাছ গ্ল'বেলি গোটেই বিশ্বই ভাৰতৰ প্ৰতি যিটো দৃষ্টিভংগী আছিল আগৰ দৃষ্টিভংগী সেই দৃষ্টিভংগী সলনি কৰি ভাৰতক এটা গ্ল'বেল পাৱাৰ হিচাপে আমি পুৰণা আমাৰ যিটো আমি গৌৰৱ ঐতিহ্য হেৰুৱা গৌৰৱ পুনৰ উদ্ধাৰ যদি কৰিব পাৰোঁ সেই বিশ্বাসটো প্ৰত্যেক ভাৰতবাসীৰ মনত কিন্তু অটল বিহাৰী বাজপেয়ী জন্মাই তুলিছিলে কিন্তু এই নেগেটিভ প্ৰপগেণ্ডাবিলাকে মই যিবোৰ নেগেটিভ কথা ক'লোঁ ভাৰতৰ বিৰুদ্ধে হোৱা যিবোৰ কথাবিলাক ক'লোঁ মানে কাৰ্গিল যুদ্ধ হওক পোখৰাণ টেষ্ট হওক পাৰ্লিয়ামেণ্ট এটেক হওক গোধ্ৰা কাণ্ড হওক তালিবানৰ যিটো আমাৰ হাইজেক হ'ল য'ত 5জন টেৰৰিষ্টক আমি নিবিচাৰ সত্ত্বেও এৰিব লগা হ'ল যশৱন্ত সিং জানা নিজেই গৈছিল হয়নে য'ত আমি আছাম মছুৰ আজাদক আমি এৰিবলগীয়া এই নিৰ্বাচনত এই গোটেই নেগেটিভ কথাবিলাকে ক্ৰিয়া কৰিলে আৰু এই জয়নাথ ডাঙৰীয়াই কোৱা শৰ্মা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ হয় সেই সময়ত বহুতে ভাবি লৈছিল যে বিজেপি ইমানবোৰ ভাল কাম কৰিছে বাজপেয়ী ইমান ভাল পায় বাজপেয়ী সকলোৱে ইৰেছপেক্টিভ অফ পাৰ্টি এণ্ড গতিকে বিজেপি জিকিব গতিকে আমি এটা আত্মহেৰিত অলপ ভুগিলোঁ প্লাছ আমাক সমৰ্থন কৰা বহু লোক নগ'ল আৰু এই নেগেটিভ প্ৰপগেণ্ডাই তাত প্ৰাধান্য পালে এইবাৰ কিন্তু ওলোটা এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে হোৱা উন্নয়নমূলক কামক লৈ পেলাই আমি স্পষ্ট ৰূপত আগবাঢ়িছোঁ যিবিলাক ঐতিহাসিক সিদ্ধান্ত হৈছে 370 ৰাম মন্দিৰ 3 তালাকৰ আৰম্ভ কৰি কোভিড ব্যৱস্থাপনাত যি ধৰণে এইবিলাক কথা এটা পজিটিভ এইবাৰ পজিটিভ ভাইবছ এইবাৰ পজিটিভ প্ৰপগেণ্ডাতহে ইলেকশ্যন হ'ব আৰু আমি ভবামতে আমি ফল লাভ কৰিবলৈ 2004 সৈতে যদি 2024 তুলনা কৰোঁ নিখনে আপোনালোকে আটাইতকৈ সুখী হ'ব যে সেই কথা ভাবি যে হয় 2004 যেনেকৈ আমাৰ প্ৰত্যাৱৰ্তন হৈছিলে এইবাৰো যিহেতু আমাক নচাত কৰিছে অপিনিয়ন পলসমূহে এক্সিট পল ওলোৱা নাই গতিকে আমি সেইটো আপোনাৰ আশাৰ খবৰ আপোনালোকৰ কি বুলি ব্যাখ্যা কৰিব আপুনি চাওক কথাটো হ'ল সেই সময়ৰ পৰিস্থিতি আমাৰ সন্মানীয় হাইদ্ৰ হুছেইন ছাৰে যিদৰে ক'লে সেই সময়ত আছিলে আপোনাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিন তথাপিতো সেইটো সময় চেঞ্জ হৈছিলে আৰু এতিয়াতো মোদীজীৰ দিন এতিয়া মোদীজী তাৰমানে 2014ত আহি কৈ দিলে আপুনি যিবোৰ এতিয়া কৈ আছিলে আই এম দ্য ছাৰ্ভেণ্ট 2019ত আহি পেলাই ক'লে আই এম চকীদাৰ এতিয়া আহি পেলাই ক'লে আই এম দ্য গড এতিয়া মোদীজী মানে তেওঁলোক যদি ইমান মানে ভাবি আছে যে পাব তেওঁলোকে চিটবোৰ তেওঁলোকে যেনেকৈ ভাবিছে আপ কি বাৰ 400 পাৰ এনেকুৱা ধৰণৰ কথাবিলাক এই কথাবিলাক যদি একচুৱেলি হ'লহেঁতেন এনেকুৱা নিৰাশজনক মন্তব্য নিদিয়ে একদম প্ৰথম কথাটো সেইটো অপিনিয়ন পল এক্সিট পল বাদ দিয়ক সেইবোৰ কি হ'ব সেইবোৰ আমি 4 জুনত ডেফিনেটলি ফলাফল পাম কিন্তু বিজেপিয়ে যিটো এটা পৰিৱেশ তৈয়াৰ কৰিছিলে যে 400 পাৰ হ'ব বা ইলেকশ্যনত সাংঘাতিক ভাল ৰিজাল্ট হ'ব কিন্তু তেওঁলোকৰ যিবোৰ কৰ্মকাণ্ড বিজেপিৰ যিবিলাক কৰ্মকাণ্ড সেইবিলাকে কিন্তু মানুহক ব্যতিব্যস্ত কৰিছে আৰু তাৰ আটাইতকৈ উৎকৃষ্ট উদাহৰণ হ'ল মোদীজী তাৰ আপুনি মোদীজী আজিকালি কৰ্মকাণ্ডবোৰ চাবচোন তেওঁ হঠাৎ কৈ দিব আই এম দ্য গড মই বায়'লজিকেল নহয় তাৰপিছত কৈ দিব মহাত্মা গান্ধীৰ বোলে চিনেমা চালেহে মহাত্মা গান্ধীক গম পাইছিলে আগতে মহাত্মা গান্ধীক গম নাপাইছিলে আচৰিত কথা কিছুমান কৈ আছে তেওঁ এই ধৰণৰ হতাশাজনক কথাবোৰ কেতিয়া কয় আপুনি কওকচোন যেতিয়া মানুহ খুব নিৰাশ হয় যেতিয়া দেখিছে যে সাংঘাতিক কিবা এটা পৰিৱৰ্তন হ'বলৈ গৈ আছে এতিয়া মাজে মাজে ক'ব মই বাংলাদেশৰ মুক্তিযুদ্ধত আছিলোঁ পাকিস্তানৰ বিৰুদ্ধে মাজে মাজে কয় কলকাতা মেট্ৰ' ট্ৰেইনত উঠি গৈছিলোঁ মই সৰুতে এনেকুৱা ধৰণৰ কথাটো মাজে মাজে কৈলাশ পৰ্বতত তেওঁ তপস্যা কৰিবলৈ যোৱাৰ কথা কয় এই ধৰণৰ আচৰিত কথাবিলাক মোদীজীয়ে কোৱা আৰম্ভ কেলে কৰিছে জানেনে বিজেপিয়ে নিজেই গম পাইছে যে ইয়াত তেওঁলোকৰ মানে গোটেই অল অভাৰ দ্য ইণ্ডিয়া মানুহে বিজেপিক নস্যাৎ কৰিছে আপুনি যিমানেই কওক নকওক আজি চব মানুহক গৈ পেলাই সোধক মানুহে কিন্তু বিজেপিক বেয়া পাইছে বিজেপি যিবোৰ কৰ্মকাণ্ড এতিয়া কৰোণাৰ কথাটো ক'লে কৰোণাৰ কথাটো হয় তেওঁলোকে বহুতখিনি কৰিছে আমি ভাল পাইছোঁ কৰোণাত কেতিয়া ভাল পালে কি হ'ব এতিয়া কথাবোৰ ওলাইছে যে থাল বাতি টৰ্চ জ্বলোৱা কথাটো ওলাইছে কোভিচিল্ডৰ নামত ভেকচিনৰ লগত খেলি মেলি কৰা সেই কথাবোৰ ওলাইছে কিন্তু কথাটো হ'ল আপোনাক কওঁ ঝাৰখণ্ডত আপুনি যদি একদম চিধা চিধিকে চাই ইউপিত এতিয়া ভোটৰ পাৰ্চেণ্টেজ কমি গ'ল ইউপিটো আপুনি বিজেপিৰ এটা গড় টাইপ এবাৰ আপুনি ইউপিত ভোট কম হৈছে কাৰণ বিজেপিক বেয়া পাইছে আজি ঝাৰখণ্ডত তেওঁলোকৰ আদিবাসী চেণ্টিমেণ্টটোৱে কাম কৰি আছে গতিকে এই কথাবিলাক আছে আমি বিশ্লেষণ কৰিলে এই কথাবিলাক ডেফিনেটলি এটা কথা মই আপোনাৰ এটা কথা মানো যে হয় নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ যিবিলাক বক্তব্য দিছে এইবিলাক বক্তব্য অকণমান ক'ৰবাত যেন বিলো দ্য বেল্ট বুলি যিটো কোৱা হয় কাৰণ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী হিচাপে আমি তেখেতক আমাৰ দেশৰ এগৰাকী সন্মানীয় প্ৰধানমন্ত্ৰী কিন্তু তেখেতৰ বক্তব্যই কিন্তু ৰাজনীতিকৰে আপোনাৰ ভাষা অশালীন হৈছে মানে ক্ষমতা কেন্দ্ৰিক ৰাজনীতিয়ে আপোনাৰ ক্ষমতাটো শেষ প্ৰাপ্তি ঠিক আছে এইটো কংগ্ৰেছেও কৰিছে অন্য দলেও কৰিছে নৰেন্দ্ৰ মোদী বক্তব্যই আচলতে বিজেপিৰ হতাশা প্ৰকট কৰিছে নে নৰেন্দ্ৰ মোদী বক্তব্যই বিজেপিক উজ্জীৱিত কৰিছে এই বিষয়লৈ আমি
আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান 24 দিল্লী গাঁৱৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি দি আছোঁ। মই আকৌ এবাৰ অভিনৱ বৰবৰাৰ ওচৰলৈ গৈছোঁ যে আমি দেখিবলৈ পাইছোঁ যে 2004 সেই সময়ত বিজেপিৰ চাইনিং ইণ্ডিয়া শ্লোগান ব্যাপক প্ৰচাৰ চলিছিলে। হোৰ্ডিংছত দেখিছিলোঁ বা পেপাৰত দেখিছিলোঁ বা অন্যান্য ক্ষেত্ৰত তেওঁলোকৰ নেতাবিলাকৰ মুখত চাইনিং ইণ্ডিয়া চাইনিং ইণ্ডিয়া। তাৰ লগত অটল বিহাৰী বাজপেয়ী এখন অত্যন্ত জনপ্ৰিয় এগৰাকী প্ৰধানমন্ত্ৰী, তেওঁৰ নেতৃত্বত বিজেপিয়ে নিৰ্বাচন খেলিছিলে, কিন্তু সেইবাৰ নিৰ্বাচনত বিজেপি আশা নকৰাকৈ সমগ্ৰ দেশবাসী তেওঁলোক পৰাভূত হৈছিলে। কি কি কাৰণ থাকিব পাৰে? মই ফাৰ্ষ্ট ইণ্ডিয়া শ্বাইনিঙৰ কেম্পেইনটোৰ কথা কওঁ। 11 এপ্ৰিলৰ তাৰিখে মই হিন্দুত এটা প্ৰবন্ধ লিখিছিলোঁ, য'ত মই এই গোটেই ইণ্ডিয়া শ্বাইনিং কেম্পেইনটো কিয় বেকফায়াৰ কৰিছিলে সেইটো এটা বিশ্লেষণ কৰিছিলোঁ পুৰণা ডেটা লৈ পেলাই। যেতিয়া বাজপেয়ীৰ 2004 সময়ত যেতিয়া 1999 গোটেই বিজেপিৰ চৰকাৰখনৰ পাৰফৰ্মেঞ্চৰ কথা সোধা হ'ল, মানুহক সোধা হ'ল কি ধৰণৰ উন্নয়ন হৈছিলে, তেতিয়া এইটো লক্ষণীয় কথা যে 43% মানুহে কৈছিলে সেই সময়ত কি অকল ধনী মানুহৰ কাৰণে উন্নয়ন হৈছিলে, আৰু অকল 27%হে কৈছিলে কি সকলোৰ কাৰণে উন্নয়ন হৈছিলে। কিন্তু এইবাৰ যেতিয়া লাষ্ট যোনটো আমি লোকনীতি CSDSৰ যোনটো প্ৰিপল সেইটো CSDS এটা দিল্লী বেছ গৱেষণা কেন্দ্ৰ হয়, যোনে ক'ব গ'লে ইণ্ডিয়াত প্ৰথম যোনখিনি কোৱালিটেটিভ কুৱেশ্যনেৰ বেছড যোনবোৰ ছাৰ্ভে কৰিছিলে, তেওঁলোকে 1967ৰ পৰা এনেকুৱা ধৰণৰ ছাৰ্ভে কৰি আহিছে। বৰ্তমান সময়ত অভিনৱ বৰবৰাই CSDSত মই ইয়াতে কৰ্মৰত হৈ আছোঁ। এতিয়া মই কৈছিলোঁ কি 2004ত যেতিয়া মানুহক সোধা হৈছিলে কি বাজপেয়ীৰ দিনত উন্নয়নৰ কি ধৰণৰ উন্নয়নৰ কাম হৈছিলে, তেতিয়া 43% মানুহে কৈছিলে কি অকল ধনী মানুহৰ কাৰণেহে কাম হৈছে, আৰু তাৰ বিপৰীতে অকল 27% মানুহে কৈছিলে কি সকলোৰ কাৰণে কাম হৈছে। কিমান ছাৰ্ভেত কিমান লোকক সামৰা হৈছে? অলমষ্ট 2500 এটা সমষ্টিত? নহয়, অল ইণ্ডিয়া ৰেপ্ৰেজেণ্টেটিভ চেম্পল। তাৰ বিপৰীতে এইবাৰ যেতিয়া 2024 যোনটো প্ৰিপল কৰা হৈছিলে, তাতে হৈছে কি 32% মানুহে এতিয়াও কয় কি মোদীৰ দিনত অকল ধনী মানুহৰ কাৰণে কাম হয়, কিন্তু 48% এতিয়া কৈ আছে কি সকলোৰে বাবে কাম হৈছে, সাধাৰণ মানুহৰ কাম। এইটো চাওক, এইটো সঁচা বা মিছা মই কোৱা নাই, এইটো এটা পাৰচেপশ্যন মেপিং এক্সাৰচাইজ। এতিয়া এই যে আমি চেঞ্জটো দেখিছোঁ, তাৰ লগত আৰু এটা বস্তু চাওক, মোদীয়েও যোৱা 5-10 বছৰৰ পৰা সবকা সাথ সবকা বিকাশৰ যোনখিনি কথা কৈ আছে, এইটো এটা আপুনি যদি ষ্ট্ৰেটেজি হিচাপে চাই, আমি এইটো বুজি পাওঁ কি ডেভেলপমেণ্ট হৈছে কি নাই সেইটো বেলেগ কথা, কিন্তু এটা পাৰচেপশ্যন আজি হৈছে, এটা ধাৰণা সৃষ্টি হৈছে কি উন্নয়ন বহুতৰ সকলোৰ কাৰণে উন্নয়ন হৈছে। আৰু সেইকাৰণে বহুতে কয় কি ইণ্ডিয়া শ্বাইনিঙৰ কেম্পেইনটোত কি কৈছে, যেতিয়া মানুহক মনত পেলাই দিলে টিভিত কি ইণ্ডিয়া শ্বাইন কৰি আছে, গৰীব জনতাই নিজে প্ৰশ্ন কৰা আৰম্ভ কৰিলে কি আমাৰ কিমান উন্নয়ন হৈছিলে, আৰু সেইকাৰণে সেই সময়ত এই গোটেই কেম্পেইনটো বেকফায়াৰ কৰিছিলে। আৰু বিজেপিৰ যদি আপুনি ৰুৰেল ভোট হেৰিটো চাই, সেই গাঁও অঞ্চলত বিজেপিৰ পাৰফৰ্মেঞ্চটো বহুত বেয়া হৈছিলে। আৰু এতিয়া আপুনি যদি সেইকাৰণে চাই লাষ্ট এইটো যোনটো প্ৰিপলটোত 48% মানুহে কিন্তু কৈছে কি সকলোৰ বাবে উন্নয়ন হৈছে, কিন্তু এতিয়াও স্বাভাৱিক কথা কি 32% মানুহে কিন্তু এতিয়াও কৈ আছে কি অকল ধনী মানুহৰ কাৰণে উন্নয়ন কৰা হৈছে। এতিয়া আমি আহোঁ বাজপেয়ী আৰু মোদীৰ কথাত। মই হাইদৰ হুছেইন ডাঙৰীয়াৰ লগতো একমত কি ডিছক'ৰ্চটোতো বহুতে তললৈ গৈছে, কিন্তু কথাটো হৈছে কি মই যি ধৰণে ৰাজনীতি বিশ্লেষণ কৰোঁ, মই এইবোৰ এটা পলিটিকেল ষ্ট্ৰেটেজি, এটা ফৰ্ম অফ পলিটিকেল কমিউনিকেশ্যন হিচাপে চাওঁ। সেইকাৰণে আকৌ যদি আপুনি পুৰণা ডেটা আৰু এতিয়াৰ ডেটাৰ মাজত তুলনা কৰে, হয় বাজপেয়ী বিৰাট ভাল মানুহ, কিন্তু একে লোকনীতি CSDSৰ যদি আপুনি প্ৰিপল পুৰণা ডেটা চাই, বাজপেয়ীৰ এজ প্ৰাইম মিনিষ্টাৰ থাকোঁতে তেওঁৰ পপুলাৰিটি আছিলে 38%, কিন্তু মোদীৰ পপুলাৰিটি হৈছে 43%। চ' ক'ব গ'লে 5%তকৈ অধিক মোদীৰ আজি পপুলাৰিটি বেছি। সেইকাৰণে আমি কওঁ কি এই যিমানখিনি কথা কৈ আছে, মই নাভাবোঁ এইটো ডেছপিৰেশ্যনৰ চাইন, বাট এইটো যোনটো তেওঁলোকৰ ক'ৰ কনষ্টিটুৱেঞ্চি হয়, সেই ক'ৰ কনষ্টিটুৱেঞ্চিটোক এপিল কৰিবৰ কাৰণে এটা ষ্ট্ৰেটেজি হয়। আৰু হয় যদি ডিছক'ৰ্চে মানুহক জিকালেহেঁতেন, তেতিয়াতো শৰৎ সিংহ গোলাপ বৰুৱা সদায় জিকি থাকিলেহেঁতেন, কিন্তু তাৰ তুলনাত মই আকৌ কৈছোঁ বিজেপিৰ যোনটো সাংগঠনিক ভেটি সেইটোৰ কথা কৈ আছোঁ। 1999ত কেইখন ষ্টেটত তেওঁলোকে জিকিছিলে, এখন ষ্টেটত তেওঁলোকে কিমানখিনি ভোটৰ হাৰত তেওঁলোকে জিকিছিলে সেইখিনি চাওক, আৰু 2019ত তুলনা কৰক, তেতিয়াই গম পাব কি আজি তেওঁলোকৰ ভেটিটো বহুত শক্তিশালী। খহিব, ময়ো কৈ আছোঁ কি খহিব, কিন্তু কিমানখিনি খহিব। লাষ্ট এটা খালি 1 মিনিট মোক এটা সময় দিয়ক, ব্ৰেকতো এটা কৈছিলে কি চাইলেণ্ট ভোটৰ কথা, আৰু বহুত বাহিৰতো কৈ আছে। এতিয়া কথাটো চাওক, আজি মই বেলেগ বাদিয়ক আজি গুৱাহাটী সমষ্টিতে কওঁ, লাষ্ট টাইম আৰু এইবাৰ আপুনি যদি ব্যৱধান চাই 3 লাখ কিমান ভোটত অলৰেডি কংগ্ৰেছ পিছ পৰি আছে। 3 লাখ ভোট মানে কি হৈছে, আজি
যদি বিজেপি হাৰিবলগীয়া হয় কংগ্ৰেছ জিকিবলগীয়া হয় তাৰমানে 9% ছুইং হ'ব লাগিব 9% মানে অলমষ্ট 1,70,000 মানুহৰ এটা ছুইং হ'ব লাগিব যোনে বিজেপিক দিছে তেওঁলোক ইপিনে আহিব লাগিব যদি তেনেকুৱা ধৰণৰ ছুইং হ'ব লাগে এইটো এটা মেছিভ ছুইং এইটো কেতিয়াও চাইলেণ্ট হৈ নাথাকে মুখে মুখে হ'ব আৰু সেইকাৰণে যদি আমি ধুবুৰীত চাই এভৰি থাৰ্ড পাৰ্চনে কিন্তু কৈ আছে বা এভৰি ছেকেণ্ড পাৰ্চনে কৈছে কি কংগ্ৰেছ জিকিব ৰকি ব্লক ভোট দিছোঁ এভৰি ছেকেণ্ড পাৰ্চনে কৈছে কিন্তু গুৱাহাটীত ডিব্ৰুগড়ত যোৰহাটত সেই ধৰণৰ এটলিষ্ট মই তেনেকুৱা ইমান চেণ্টিমেণ্টটো দেখা নাই গুৱাহাটী দেখা নাই যোৰহাটতো মই বহুত সময় কটাইছোঁ ব্যক্তিগত মানে এটা হেৰিৰ কাৰণে যোৰহাটতো মোৰ লগা নাই কংগ্ৰেছ জিকিব তেওঁ বহুত ভাল কেণ্ডিডেট হয় গৌৰৱ গগৈ বহুত ভাল কেণ্ডিডেট হয় কিন্তু এটা সাধাৰণ এটা কথা কৈছোঁ সুশান্ত বুঢ়াগোহাঁই যেতিয়া হাৰিছিলে তেতিয়াই 1 লাখ ভোটত পিছ পৰি আছে তাৰ 5 বছৰ যোনখিনি সময়ছোৱাত আপুনি এটা কথা প্ৰথম চাওক যিমানখিনি কংগ্ৰেছৰ নেতা আছিলে সৰু নেতা অংকিতা দত্তৰ নিচিনা বা আৰু প্ৰভাৱশালী নেতা সুশান্ত বা ৰূপজ্যোতি কুৰ্মীৰ নিচিনা গোটেইখিনি নেতা আজি বিজেপিৰ লগত আছে তাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হোৱা মানে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যিমানখিনি এই স্কিমৰ যোনখিনি স্কিম পাই আছে আৰু ভৱিষ্যতে পাব বুলি যোনটো আশা সেইটোৰে কিছুমান পলিটিকেল এটা ক্লায়েণ্টেলিষ্ট এটা ৰিলেশ্যনশ্বিপো ক্ৰিয়েট কৰে সেইবোৰ অভিনৱে যোৰহাটত অধ্যয়ন কৰি দেখিছে যে যোৰহাটত এতিয়াও এডভান্টেজ তপন গগৈ মইতো ভাবো এটা কমফৰ্টেবল এডভান্টেজ এইটো কিন্তু মই পাৰ্চনেল কেপাচিটিত মই গৈছিলোঁ আৰু কমফৰ্টেবল এডভান্টেজ যোৰহাটত আমি দেখিবলৈ পাইছিলোঁ শিক্ষিত চামে সকলোৱে এজন মুখে মুখে গৌৰৱ গগৈ নাম লৈছে শিক্ষিত চাম যদি চাই 2019তো মীৰা ববিতা শৰ্মাৰ কাৰণে হীৰেণ গোহাঁয়ে পৰ্চা পিলাইছিলে আৰু 90 দশকতো হোমেন বৰগোহাঁই ছাৰহঁতো আছিলে নেকি যোনটো কংগ্ৰেছৰ এগেইনষ্টত মিউনিচিপালিটি হেৰি কৰিছিলে কিন্তু তেনেকুৱা নহয় সেইটো এটা বহুত স্মল ছেকশ্যন মই যিটো ক'লোঁ নীতি সৰ্বস্ব বুলি এইটো কথা ঠিক আছে এতিয়া মই আপোনাৰ এতিয়া হ'ল কি আপুনি চাওক এই চাউলটোৱে আপোনাৰ গৰীব দুখীয়া মানুহক প্ৰাপ্তিটো তেওঁলোকে পাইছে আৰু বাইদেউ কিবা 1 লাখ টকীয়া বাইদেউ এইবিলাক গাঁওবিলাকত ব্যভিচাৰ সোমাই গ'ল আপোনাৰ আপুনি এতিয়া অনুসন্ধান কৰিলে দেখিব এই গাঁওবিলাকত আৰু মদ আৰু এই দুটা বস্তু অসমৰ ভৱিষ্যত কলৈ লৈ যাব এইটো আপোনাৰ ওপৰলৈ জানে আৰু কোনোবা সভ্য মানুহে মদৰ হিতাধিকাৰী নে কি কৈছে আপুনি হিতাধিকাৰী বুজাইছে নহয় মাতলামিও বাঢ়িছে তেওঁলোকো আৰু বাকী যে চাউল যে 80 কোটি মানুহক চাউল দিছে এই চাউল বিনামূলীয়া চাউল সেইটোৱেই আৰু অন্যান্য যিবোৰ স্কিম আছে এই স্কিমবোৰ পপুলাৰ স্কিমবিলাকেৰে সাধাৰণ মানুহক আকৃষ্ট কৰিছে গতিকে এখেতসকলে বা বিশেষজ্ঞসকলে যিবোৰ কৈছে যে পাৰ্চেণ্টেজটো এইটো সাধাৰণতে আমি গৰীব মানুহক বেছি সোধোঁ গাঁৱে ভূঞে আৰু বাকী যিবোৰ মানুহ আছে এইবোৰে একো নকয় এইবাৰে তুমি গুৱাহাটীত চোৱা যে পাৰ্লামেণ্ট ইলেকশ্যনত মই মীৰা জিকিব বুলি কোৱা নাই হাৰিব বুলিয়ে ধৰিছোঁ হাৰিব বুলি ধৰাৰ পিছতে কিন্তু গুৱাহাটীৰ মানুহে মুখ নোখোলে তাৰমানে মুখ নোখোলে কেলে সেইফালে যোৱা বুলি ক'লেও এনে হয় এই যে মুখ নোখোলা এইবাৰ তুলনামূলকভাৱে বেছি পাইছোঁ ভোটাৰে আপোনাৰ মুখ নকলে চিঞৰি নুফুৰে অমুকক ভোট দিছোঁ তমুক আৰু এইটো শিক্ষিত মানুহে একেবাৰে নকৰে আৰু শিক্ষিত মানুহৰো অধিকাংশ আপুনি মন কৰিলে দেখিব যে শৰৎ সিংহহঁতৰ দিনত আপোনাৰ বা তাৰ আগতো এই ধৰক ACTয়ে গোটেই এডুকেশ্যনটো হায়াৰ এডুকেশ্যনটো ACTয়ে চলাইছিল কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বন্ধ কৰি দিলে মণ্ডল কাননগো আনি পেলাই পৰীক্ষা চলাবলগীয়া হ'ল সেই স্বাধীনতাটো আছিল আজি কিন্তু এনেকুৱা ট্ৰেপত পৰিছোঁ আমি ৰাজনীতিৰ এই ট্ৰেপৰ পৰা আপোনাৰ যে ময়ো ভয় কৰোঁ মানে ভীতিগ্ৰস্ততা এটা আহিছে কিন্তু বাক স্বাধীনতা বুলি আহিছে আপোনাৰ পেপাৰ পঢ়োঁতে কিছুমান মানুহে লগত আৰু দুটা শব্দ সোমাই দিয়ে এতিয়া গুডি মিডিয়াটো ইমান পপুলাৰ হ'ল পঢ়িছে হয়তো কিন্তু পেপাৰত চাৰ্কুলেশ্যন কমিছে আধা হৈছে এখন প্ৰগতিশীল চৰকাৰ থকাৰ পিছতো এখন গতিশীল কৰ্মত চৰকাৰ থকাৰ পিছত এতিয়া শান্তিপুৰৰ পৰা মই ইয়ালৈ আহোঁতে যিটো যন্ত্ৰণা পাইছোঁ স্মাৰ্ট চিটি আপোনাৰ এই স্মাৰ্ট চিটি শব্দটো উচ্চাৰণ কৰিবৰ কাৰণে ঘৃণা লাগে মই শান্তিপুৰৰ পৰা আহোঁতে 1.5 ঘণ্টা গৈছে আপোনাৰ গতিকে কালি আজি গুৱাহাটীৰ বাটঘাটতে আপুনি ওলাব নোৱাৰা অৱস্থা আমি আৰু এতিয়া গুৱাহাটী আপোনাৰ ফ্লাইঅভাৰ হৈ আছে কিন্তু ফ্লাইঅভাৰ টেণ্ডাৰ ময়ো নিজে আপোনাৰ খাব নাপায় এটা সময়ত ব্যৱস্থা কৰিছিলোঁ এইটো এওঁ জানিব আপোনাৰ সেই মন্ত্ৰী আমাৰ তেতিয়া আপোনাৰ এই 500 টকাৰ টেণ্ডাৰ হৈছিল এতিয়া আপুনি 5 লাখ টকাৰ টেণ্ডাৰো আমি কথা নুশুনো গতিকে তাকো আপোনাৰ মুষ্টিমে কেইটামানহে পায় উন্নয়নটো হৈছে ঠিক আছে উন্নয়ন হৈছে মই অস্বীকাৰ কৰা নাই কিন্তু সেই উন্নয়নে সকলো মানুহক স্পৰ্শ কৰা নাই আৰু এই যে যিটো পাৰ্চেণ্টেজৰ কথা কৈছে এই পাৰ্চেণ্টেজটোত আপোনাৰ এচাম মানুহ ধনীটো হৈছে আৰু
সেইটো ঠিক আছে হুছেইন মই আহিম আপোনাৰ ওচৰলৈ মই এতিয়া খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত মই ডক্টৰ জয়নাথ শৰ্মাৰ ৰিপ্লাই জানিম লগত ঋতুপৰ্ণ শৰ্মা তেওঁলোকৰ প্ৰতিউত্তৰ জানিম কিন্তু ডক্টৰ জয়নাথ শৰ্মা মই আপোনাৰ ওচৰলৈ আহিছোঁ হাইদৰ হুছেইন ডাঙৰীয়াই যিখিনি কথা বক্তব্য আগবঢ়ালে আপুনি তাৰ প্ৰতিউত্তৰ কি ক'ব আমি যিমানেই নকওঁ এইবাৰ বিজেপি বা NDA ৰাখিব নোৱাৰে কাৰণ মানুহবিলাকে লাষ্টত মানে যোৱা দুবাৰ মানে 14 আৰু 19 দিয়াৰ পিছতো বিজেপিৰ প্ৰতি বা বৰ্তমানৰ মোদী চৰকাৰৰ প্ৰতি অনীহাটো মানে ক্ৰিয়েট কৰিব পৰা নাই বিৰোধীয়ে যিমান বক্তৃতা নিদিয়ক বিভিন্ন ইছ্যু আছে সেই ইছ্যুবিলাকে এখেতসকলে পাব্লিকৰ ওচৰলৈ লৈ যাব নোৱাৰে কিন্তু বিজেপি আজিৰ দিনটোত আপুনি চাব বিজেপি এলায়েন্সৰ মানে NDA সকলো ঠাইতে তেওঁলোকৰ মানে যিটো সাংগঠনিক গাঁথনি এই গাঁথনিটোৰ তুলনাত কোনো দলে মানে ইমান ট্ৰেইন আপ দল CPM সৃষ্টি কৰিব নোৱাৰিলে গতিকে এইবাৰ যোনে যি নকওক যিমান ষ্টেটিষ্টিকেল বা অন্য আমি ধাৰণা নকৰোঁ কিয় সৰ্বসাধাৰণ মানুহৰ মাজত আজিৰ দিনটোতো কিন্তু বিজেপিক ভোটটো দিবই লাগিব এই ভাৱটো আহি গৈছে এখেতে যিটো কথা কৈছে যে বেছি অংশ মানুহ মানে এই চৰকাৰকে 48% মানুহে এই চৰকাৰকে মানে আকৌ হেৰিত আনিবৰ কাৰণে এটা আনি ভাবি আছে এতিয়া এই চৰকাৰৰ এগেইনষ্টে বিৰোধীয়ে কিবা ডাঙৰ ইছ্যু এটা উলিয়াব পাৰিলে নেকি একো ইছ্যুটো উলিয়াব পৰা নাই আৰু বিৰোধীয়ে নিজাববীয়াকৈ কিবা ইছ্যু লৈ মানুহৰ ওচৰত গ'ল নেকি যাব পৰা নাই মাত্ৰ কৈছে যে এই ADPৰ বিজেপিৰ মানে কোনো হেৰি নাই ইছ্যু নাই কিন্তু এখেতসকলৰ ইছ্যু কি এটা ইছ্যুটো চেণ্ট্ৰেলাইজ কৰি মানুহৰ একদম ভোটাৰৰ তলৰ হেৰি লৈ যাব নোৱাৰিলে আৰু যিটো সাংগঠনিক গাঁথনিৰ ক্ষেত্ৰত চাওঁ এই মানে ইণ্ডি এলায়েন্সৰ লগত যিবিলাক পাৰ্টি আছে তেওঁলোকৰ সাংগঠনিক ভেটিটো আৰু বিজেপিৰ সাংগঠনিক ভেটিটো আকাশ পাতাল পাৰ্থক্য আছে বিজেপিৰ যিটো গাঁথনিটো আছে এই গাঁথনিটো 2004 চনত যিটো গাঁথনি আছিল এই 2024 চনত কিন্তু এই গাঁথনিটো বেছি মজবুত হৈ আছে ঋতুপৰ্ণ শৰ্মা কি ক'ব বিচাৰিব যে ইতিমধ্যে আপোনালোকে 400 পাৰ এইটো শ্লোগান দিছিল নিৰ্বাচনৰ পূৰ্বে কিন্তু লাহে লাহে সেই শ্লোগানটো ক'ৰবাত ধূসৰ হৈ হেৰাই গ'ল পৰৱৰ্তী সময়ছোৱাত এনেকুৱা কথা আহিলে 300 330 320 কোনোবাই 270 এনেকুৱা বহুবিলাক ফিগাৰ ক'ৰবাত আপোনাৰ পূৰ্বৰ যিটো উৎসাহ আছিলে যে বিৰোধী শূন্য পৰিৱেশত এইবাৰ গ'ল দিব বিজেপিয়ে এনেকুৱা পৰিৱেশ কিন্তু সেই পৰিৱেশ ক'ৰবাত সাল সলনি হৈ গ'ল কি ক'ব বিচাৰিব কিন্তু বিষয় প্ৰণয় বৰদলৈ ডাঙৰীয়া আপুনিও ভালকৈ জানে যে বিজেপিয়ে প্ৰত্যেকটো নিৰ্বাচন সি লাগিলে একদম সাধাৰণ পৰিষদীয় নিৰ্বাচনক লাগিলে পাৰ্লিয়ামেণ্ট নিৰ্বাচনক যথেষ্ট গুৰুত্ব সহকাৰে লয় আৰু প্ৰত্যেকটো নিৰ্বাচনত আমি এটা লক্ষ্য স্থিৰ কৰি লওঁ এইবাৰ নিৰ্বাচনত আছিল যে মোদী ডাঙৰীয়া পুনৰবাৰ প্ৰধানমন্ত্ৰী পাতিব লাগে আৰু আমাৰ ভোটৰ পাৰ্চেণ্টেজ বৃদ্ধি কৰি আমাৰ সংখ্যা 400 ওপৰলৈ নিব লাগে মানে মিত্ৰজোঁটৰ আৰু আমি এই যিটো আমাৰ স্পিৰিটৰ লক্ষ্য তাত উপনীত হ'বৰ বাবে সাংগঠনিকভাৱে য'ত যি কৰিবলগীয়া আছে আজি পৰ্যন্ত আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি বিশ্বাস কৰোঁ নিশ্চিতভাৱে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম কিন্তু 4 তাৰিখে যি ফলাফল ওলাব লক্ষ্যটো আপোনালোকে 400 পৰা হ্ৰাস কৰি নাই কৰা সেইটো মিডিয়াই আৰু বিৰোধীয়ে এনেকুৱা এটা প্ৰচাৰ পিছৰ পৰ্যায়ৰ প্ৰচাৰবিলাক 400 পৰা কথা উল্লেখ নকৰা হয় ঠিক আছে প্ৰথমতে কৈছিলে পৰৱৰ্তী নিৰ্বাচনবিলাক আপোনালোকে 400 পৰা কথা একেবাৰে উল্লেখ নকৰা হয় নহয় সেইটো এটা বেলেগ কথা সেইটো আৰু একেটা কথা কিমান কৈ থাকিব প্ৰাসংগিক হৈ নাথাকে আৰু কথাটো এটা আপোনালোকৰ সেই খুব ধুনীয়া কনচেপশ্যন দিলে মানে সকলো মিডিয়া আমি পলিটিকেল পাৰ্টি সকলো ব্যস্ত হৈ থাকিলে মোৰ এতিয়াও 400 পাব নাপায় ধাৰণটো ইমান ধুনীয়া দি দিলে যে সকলো ব্যস্ত হৈ 400 পাম নাপাম চৰকাৰ গঠন কৰাৰ ক'ৰবাত থাকিলে মেজিক নাম্বাৰ 272 ক'ৰবাত থাকিলে 400 পাব নাপায় ডিছকাছন 272টো এতিয়াতো প্ৰাসংগিকেই নহয় তাৰমানে এইটোতো চবেই মানি লৈছে যে বিজেপিয়ে চৰকাৰ পুনৰ গঠন কৰিব সংখ্যাটোহে আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ 400 ঠিক আছে এতিয়া মই আৰু এটা কথা কওঁ এই সন্মানীয় জয়নাথ শৰ্মা ডাঙৰীয়া বৰ ভাল কথা এটা ক'লে যে কংগ্ৰেছৰ কোনো ইছ্যু নাই কংগ্ৰেছে যোৱা 10টা বছৰত তেওঁলোকৰ মূল ইছ্যু এটাই তেওঁলোকৰ সোনিয়া গান্ধী ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ গৌৰৱ গগৈলৈকে যি তেওঁলোকৰ নেতা পালি নেতা য'ত যিমান আছে তেওঁলোকে ৰাতিপুৱা উঠি পেলাই মোদীক গালি দুপৰীয়া মোদীক গালি সন্ধিয়া টিভি শ্ব'ত মোদীক গালি এতিয়া কংগ্ৰেছে এনেকুৱাকৈ ভাবি ল'লে যে মোদীক গালি দিয়া
মানে যিটো তেওঁলোকৰ এটা পৰ্যায় সেই পৰ্যায়টো চাব দেই আজি বিদিশা নায়ক ডাঙৰীয়ানী কংগ্ৰেছৰ প্ৰবক্তা ভগ্নীপতি তেখেতে যেতিয়া সুবিধা পায় এফালৰ পৰা অনৰ্গল তেখেতে মোদী ডাঙৰীয়া সমালোচনা কৰি গাই গ'ল মোদী অমুক কৈছে তমুক কৈছে এই কথাবিলাক তেনেকুৱা নহয় নিৰ্বাচনী ভাষণত যেতিয়া সাংকেতিক ৰূপত কিছু কথা কোৱা যায় কিছু শব্দ ব্যৱহাৰ কৰা যায় সেই গোটেই কণ্টেষ্টত কথাবিলাক চাব লাগে এতিয়া কংগ্ৰেছে চাব তেওঁলোকে ভাবে এই অধিকাৰ তেওঁলোকৰে আছে গালি দিয়াৰ যিটো আৰু এইটো আৰম্ভণি কেনেকৈ হৈছিল চাব দেই মৌত কা সৌদাগৰ নীচ মানুষ নীচ ইনচান চকীদাৰ চোৰ হে মোদী তেৰি কবৰ খুদেগি মানে কেৱল মোদী নহয় মোদীৰ মাককো লৈ পেলাই সাঙুৰি লৈ পেলাই মানে মোদী বিৰোধিতাৰ মানে লেভেলটো চাব আপুনি কোনটো পৰ্যায়লৈ লৈ গৈছে ৰাহুল গান্ধী আৰু গোটেই কংগ্ৰেছ তেওঁলোকৰ গোটেই মানে নেতা পালি নেতাই এতিয়া আৰু তাৰ প্ৰত্যুত্তৰ ৰাইজে কিন্তু প্ৰত্যেকবাৰ নিৰ্বাচনত দিছে মোদী বিৰোধী যিটো তেওঁলোকে ইছ্যু লৈছিল সেইটো পাব্লিকৰ ওচৰলৈ নিব নোৱাৰিলে নহয় প্লাছ বস্তুবিলাক পালেতো আপোনালোকে ইডি পালে আপোনালোকে হেৰি পালে আপোনালোকে মাল বস্তুবোৰ পালেতো ইলেকশ্যন কমিশ্যনে আপোনালোকৰ আপোনাৰ এই কথা অস্বীকাৰ কৰাৰ কোন উপায় আছে আপুনি কওকচোন আমাৰ জ্যেষ্ঠ আজি জ্যেষ্ঠৰ কথা বাদ আছে কথা আছে আপুনি জ্যেষ্ঠ কাৰণে আপোনাৰ কথা শুনিব আপোনাক সন্মান কৰোঁ চব কথা একমত নহ'ব পাৰোঁ অভিসম্বাদী মানুহ আপুনি এই কথাটো কিয় পাহৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল আজিৰ বিজেপিৰ প্ৰাণ পুৰুষ অসমত এই কথাটো অস্বীকাৰ কৰাৰ উপায় নাই সেই মানুহজনেতো 2016 ইলেকশ্যনৰ আগত আপোনাৰ ক'লে যে গুজৰাটত আপোনাৰ মোদীৰ গুজৰাটত আপোনাৰ পাইপেৰে মুছলমানৰ তেজ ওলাই কিবা এই কথা কৈছিলতো পৰৱৰ্তী কালত এতিয়া আপোনাৰ তেখেত মোদীময় হৈছে সেইকাৰণে মই ক্ষমতা সৰ্বোচ্চ ৰাজনীতি বুলি নীতিহীন ক্ষমতা সৰ্বোচ্চ ৰাজনীতি আৰু এখেতসকলৰ যিবোৰ মুখপাত্ৰ আছে 80% কংগ্ৰেছৰ পৰা আজি বিজেপি ক'ত কোনজন সভাপতি যিয়ে বিজেপি গঢ়িছিল আজিৰ তাৰিখত বিজেপিত নেতা হৈ আছে জয়নাথ শৰ্মাৰ আগতে বিজেপিৰ লগত সম্পৰ্ক আছে বিজেপিত আমাৰ বিজেপিৰ নেতা নাথাকে আমি প্ৰত্যেকে কাৰ্যকৰ্তা গতিকে দায়িত্ব সকলোৰে সময় সাপেক্ষে দায়িত্ব থাকে সেই দায়িত্ব সকলোৱে নিৰ্বাহ কৰে আৰু কোনোবা এটা দলৰ প্ৰতি সম্পূৰ্ণ আনুগত্য প্ৰকাশ কৰি যে দলৰ মানুহে কোনোবাই যোগদান কৰে পৰৱৰ্তী সময়ত সেই দলটোৰ প্ৰতি আনুগত্যটো কিমান থাকে কেনেকৈ থাকে সেইটো নিৰ্ধাৰিত কৰিব সেই ব্যক্তিজন সঁচাকৈ সেই দলৰ লগত সমাহিত হৈছে নাই গতিকে আমাৰ দললৈ নিৰ্দিষ্টভাৱে নতুনৰ আগমনে আমাৰ দলটো শক্তিশালী কৰিছে ৰাইজৰ গ্ৰহণযোগ্যতা বঢ়াইছে বাবে অসমত আমি ইতিহাস সৃষ্টি কৰি 14ৰ পিছৰ কণ্টিনিউৱাছলি প্ৰত্যেকটো নিৰ্বাচনত জয়যুক্ত হৈ আহিছোঁ সেইটো আৰু কোনো নুই কৰিব নোৱাৰে কিন্তু মই কংগ্ৰেছৰ কথাটো এইকাৰণে কৈছোঁ যে কংগ্ৰেছৰ মানে পৰ্যায়টো চাবগৈ সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো চূড়ান্ত ৰূপ কি থাকিব পাৰে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ মেনিফেষ্টোৰ গোটেই ভাষণৰ গোটেই কেন্দ্ৰবিন্দু হ'ল তেওঁলোকৰ যে যিকোনো মূল্যৰ বিনিময়ত কাৰণ তেওঁলোকে গম পাইছে যে হিন্দু ভোট তেওঁলোকে নাপায় মেইন ষ্ট্ৰীম ভোটবিলাক তেওঁলোকে নাপায় অকল অসমতে এইটো অৱস্থা নহয় গতিকে যিটো 60 বছৰ তেওঁলোকে কৰিলে মুছলিম তুষ্টিকৰণ গতিকে সেইকাৰণে SC OBC তেওঁলোকৰ পৰা ৰিজাৰ্ভেশ্যন কৰ্তন কৰি 20 দি মুছলমানক ৰিজাৰ্ভেশ্যন দিব লাগে তেওঁলোকক মানে ক্ৰিয়াৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যন দিব লাগে মানে কণ্ট্ৰেক্ট যেতিয়া হ'ব তাতো তেওঁলোকে ৰিজাৰ্ভেশ্যন পাব গতিকে এই যিটো কথাটো যেতিয়া ভয়ানক কথাটো খোলোচা হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখিলে আৰু এইটো আমাৰ দায়িত্ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো ৰাজনৈতিক দায়িত্ব তেওঁৰ নিজৰ দায়িত্ব যে এই নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত ৰাইজক সজাগ কৰে যে কংগ্ৰেছৰ কোন পৰ্যায়লৈ আৰু ইতিমধ্যে কংগ্ৰেছে এই কামবোৰ কৰি দেখুৱাইছে গতিকে সেইবোৰ কথা ক'বলৈ যাওঁতে যেতিয়া কংগ্ৰেছ মানে মোদী ডাঙৰীয়াই যেতিয়া কঠোৰভাৱে কিছু কথা ক'বলৈ যায় কংগ্ৰেছৰ পুৰণি উঠাটো মানে গা বেজ বেজাটো স্বাভাৱিক গতিকে ৰাইজেও কথাখিনি বুজি পাই প্ৰত্যুত্তৰ প্ৰত্যেকবাৰে দি আছে তেওঁলোকে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই ধৰণৰ কথা তেওঁলোকে কয় বিজেপি নোহোৱা হৈ যাব 10টা বছৰ এইবাৰ নহয় মানে যিহেতু বহুত কেইটা কথা ক'লে ঋতুপৰ্ণাই মই পোনপটীয়াকৈ চিধা সুধিছো নাই মই সুধিব লাগিব তেওঁলোকে প্ৰধানমন্ত্ৰী পাতিব তেওঁলোকক যে মোদীয়ে এটা ৰিটায়াৰমেণ্ট প্লেন কৰিছিলে যে আদৱানী আৰু মুৰলী মনোহৰ যোশী তেখেতৰ এতিয়া ৰিটায়াৰমেণ্ট হ'ব হৈ গ'ল তাৰমানে এইটো সময়ত এতিয়া মোদীজী প্ৰধানমন্ত্ৰী হ'ব নাই সেইটো প্ৰথম কথা 2 নম্বৰ কথা সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে আজিৰ দিনত সেইটো কথা ক'তো লুকাই থকা নাই অসমত হওক ভাৰতবৰ্ষত হওক সকলো মানুহে জানে সাম্প্ৰদায়িক ৰাজনীতি একচুৱেলি কোনে কৰি আছে বিজেপিয়ে কৰি আছে আজি আপুনি অসমৰ ক্ষেত্ৰতে চাওকচোন মুছলিম মানুহক কমখন গালি পাৰিলে নে মুছলিম মানুহ নাইকিয়া কৰি দিব কৰোনাৰ দৰে ফেক্টৰী ইমান কথা ক'লে কৈ মেলি এইবাৰ কিন্তু যেতিয়া যেতিয়া ইলেকশ্যন হ'ল হিমন্ত বিশ্ব শৰ্মাই কিন্তু নগাঁৱত গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া হাতটানি চুমা খোৱা আমি দেখিলো আৰু 2 নম্বৰ কথা বাহিৰত গৈ এতিয়া খুব গালি পাৰি আছে সেইবোৰ আমি দেখিছো
3 নম্বৰ কথা আজি তেওঁলোকে যিবিলাক কথা কয় মই কোন হয় প্ৰধানমন্ত্ৰীক গালি পাৰিবলৈ ৰাইজে যাক নিৰ্বাচন কৰি দিছে তেনেকুৱা এজন প্ৰধানমন্ত্ৰীক মই গালি পাৰিবলৈ কোন হয় মনগল গালি পাৰা কথা নহয় নাকে কিন্তু যেতিয়া কোনো প্ৰধানমন্ত্ৰী এজনে এনেকুৱা অদ্ভুত কথা ক'ব তেওঁ গড হয় বায়লজিক্যাল নহয় বা তেওঁলোকে আমাক মুজৰা কৰা বুলি ক'ব তেওঁলোকে আমাক মংগলসূত্ৰ বিক্ৰী কৰি দিম এতিয়া তেওঁ এটা কথা ক'লে যে আমি মুছলমান মানুহক ইছলাম ধৰ্মী মানুহক আমি কিবা কিবি দিয়া আঁচনিৰ কথা ক'লে কংগ্ৰেছৰ কোনখন মেনিফেষ্টত তেওঁলোকে সেনেকুৱা শব্দ দেখিছে তেওঁলোকে এনে ভাবি পেলাই কথা এটা কৈ দিব আৰু সেই কথাটো তেনেকুৱা নহয় এনেকুৱা ধৰণৰ ভুল ব্যাখ্যা দিব নালাগে 3 নম্বৰ কথা আজি আপুনি ভাৰত ৰত্ন দিলে আদৱানীজীক বিজেপিৰ এজন জ্যেষ্ঠ নেতা আজি তেওঁ কাক প্ৰশংসা কৰিছে আপুনি কওকচোন আজি ৰাহুল গান্ধীক প্ৰশংসা কৰিছে গতিকে আদৱানীজীক তেওঁলোকে উলাই কৰিব পাৰিবনে নোৱাৰে আৰু 2 নম্বৰ কথা যেটো ইস্যু ভিত্তিক সমালোচনা কৰা কৈ আছে আজি কংগ্ৰেছে ইস্যু ভিত্তিক সমালোচনা ইস্যু আনিব পৰা নাই মানুহৰ মাজলৈ বুলি কৈছে আজি কংগ্ৰেছে কোন ক্ষেত্ৰত ইস্যু আনিব পৰা নাই কিন্তু একাংশ বুলি কৈছো একাংশ মিডিয়া বিক্ৰী গৈছে আমি কোৱা কথাবিলাক নেদেখে প্ৰণয়দা আপোনাৰ শৰ্ট মই কিমানখিনি কথা কলো মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিক বণ্ডৰ কথা আৰম্ভ কৰি কোভিডৰ কথাৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যাৰ পৰা কিমান তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে এ ফৰ আসাম স্মাৰ্ট সিটি বা বুলেট ট্ৰেইনৰ পৰা হুবনখিৰিৰ কথা হুবনখিৰিত গৈ পেলাই ৰাজনাথ সিং ডাঙৰীয়াই ক'লে হুবনখিৰি সেই গাৰ্ডটো হ'বলৈ নিদো আজি হুবনখিৰি শুকাই গ'ল গতিকে এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিৰ বজাৰখন তেওঁলোকে মেলি লয় আজি যেতিয়া প্ৰতিশ্ৰুতিখিনি কমপ্লিট কৰিব নোৱাৰিলে এই ইস্যুবিলাক আমি আনিছো তেওঁলোকে হয়তো গম পোৱা নাই যে ইস্যু কেনেকে হৈছে আৰু কংগ্ৰেছে ইস্যু আনিব নালাগে ৰাইজে ইস্যু আনিছে এবাৰ ৰাইজৰ ইস্যুহে ইলেকশ্যন হৈছে আমি এই বিষয়ে অধিক কথা বাৰ্তা মাজলৈ যাম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান 24 দিল্লী গাঁৱৰ মজিয়াত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতিলৈ মই পুনৰবাৰ অভিনৱৰ ওচৰলৈ আহিছো কি ভাবা কি সমীক্ষা যে এই ইতিমধ্যে সম্ভৱতঃ অসমৰ যিকেইটা সমস্যাটো ইতিমধ্যে নিশ্চয় অলপ হলেও চৰ্চা চলিছে বা চেম্পল সাৰ্ভে চলিছে কেনেকুৱা সমীক্ষা কি আছে প্ৰথম কথা হৈছে কি 400 পাব নেকি কোনো পথে চাগে 400 নাপায় হিমান ওচৰলেও নাযায় 320 আপাৰ বেণ্ড 280 লোৱাৰ বেণ্ড এটা যদি আমি 400 কথাটোৱে কওঁ 15 মাৰ্চৰ দিনাখন ইলেকশ্যন নটিফিকেশ্যন হৈছে 16 মাৰ্চৰ পৰা 5 এপ্ৰিললৈকে যদি আপুনি মোদীৰ ভাষণসমূহ চাই 10টা ভাষণৰ 8টা ভাষণতে মোদীয়ে 400 পাৰৰ কথা কৈছিলে কিন্তু আপুনি যদি এপ্ৰিল 21 তাৰিখৰ পৰা মে 15 লৈকে চাই 67টা মোদীয়ে ভাষণ দিছিলে তাতে অকল 16টাত 400 পাৰৰ কথা কৈছে সো দেয়াৰ ইজ আ শিফটিং অফ দ্য গোল পোষ্ট এটা মই আজি যেহেতু আমি এনেও এক্সিট পোল কৰা নাই নম্বৰ তেনেকৈ দিবলৈ টান পাম কিন্তু আমি তিনিটা বস্তু আমি সকলোৱে আমি লক্ষ্য কৰিব পাৰোঁ এটা হৈছে কি প্ৰথমে তিনিটা ধৰণৰ প্ৰতিযোগিতা প্ৰথম হৈছে কি বিজেপিৰ যোনখিনি স্যাচুৰেশ্যন ষ্টেটছ য'ত অলমষ্ট তেওঁলোকে গোটেইখিনি চিটে লাভ কৰিছিলে সেই চিটখিনি তেওঁলোকে ৰিটেইন কৰিব পাৰিবনে তাতে তেওঁলোকে চিট হেৰুৱাব প্ৰথম হৈছে আমি সেই তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ চাব লাগিব দ্বিতীয়তে হৈছে আমি কোনখিনি ষ্টেট চাব লাগিব যোনখিনি মই সুইং ষ্টেটছ বুলি কওঁ য'ত বিজেপিৰ ভাল ফল মোৰ অৰ লেছ মডাৰেটলি ভাল ফল দেখুৱাব সক্ষম হৈছিলে 19ত কিন্তু তাতে বিৰোধীও শক্তিশালী সেইবোৰ মোৰ মতে হৈছে মহাৰাষ্ট্ৰৰ নিচিনা যদি ৰাজ্যৰ মই কথা কওঁ সেইবোৰ তেনেকুৱা ধৰণৰ ৰাজ্য হ'ব তাৰ লগতে আমি যদি শেষত যদি বা এতিয়া ৱেষ্ট বেংগল টিএমচি আৰু বিজেপিৰ যোনখন যুঁজ সেইখনো চাবলগীয়া যুঁজ বিভিন্ন মানুহে বিভিন্ন কথা কৈছে আৰু শেষত অতি গুৰুত্বপূৰ্ণ আৰু এইটোৰ এটা মানে ৰিলেশ্যন আছে আমাৰ গোটেই 2004 আৰু 2024 কম্পেৰিজন আমি ফাইনেলি চাব লাগিব কংগ্ৰেছ আৰু বিজেপি এৰি পেলে এই যোনখিনি এনডিএ আৰু ইণ্ডিয়া ব্লকৰ যিমানখিনি এলায়েন্স পাৰ্টনাৰ্ছ তেওঁলোকৰ পাৰফৰ্মেন্সটো কেনেকুৱা হয় কাৰণ কি আপুনি যদি চাই অন্ধ্ৰপ্ৰদেশত টিডিপি ভাৰ্চেছ YSRCP কোনে কিমান সিট পায় তাৰপিছত বিহাৰত JDU RJD আৰু মহাৰাষ্ট্ৰত ইমানবোৰ নতুন নতুন পাৰ্টি হ'ল শিৱসেনাৰ দুটা ভাগ আৰু এনচিপিৰ দুটা ভাগ এইসমূহে কিমানখিনি সিট পায় আৰু কৰ্ণাটকাতো বিজেপিয়ে লাষ্ট সাউথত সুইপ কৰিছিলে এবাৰ চাগে অলপ তেওঁলোকে সিট হেৰুৱাব তেনেকুৱা স্থলত JDSে কেনেকুৱা ধৰণৰ সিট পায় সেইটো আমি চাবলৈ মানে লক্ষণীয় হ'ব এটা খালি কথা কিয় কাৰণ কি আমি আকৌ ঘূৰি যাওঁ 2004ত যদি 2004ত চাই কিয় বিজেপি হাৰিলে আপুনি যদি চাই কংগ্ৰেছ ভাৰ্চেছ বিজেপি যোনখিনি ষ্ট্ৰেট কণ্টেষ্ট হৈছিলে 2004ত সেইখিনি তেনেকুৱা ধৰণৰ কণ্টেষ্টত কিন্তু বিজেপিয়ে বেছি ভাল ফল দেখুৱাইছিলে ক'ত বিজেপি হাৰিছিলে যেতিয়া বিজেপিয়ে কংগ্ৰেছৰ এলায়েন্স পাৰ্টনাৰৰ লগত খেলিছিলে সেইবোৰ জাগাত বিজেপিয়ে সিট হেৰুৱাবলগীয়া হৈছিল এতিয়া মই জানিব কিমান অসমত কি সম্ভাৱনা অসমত মই ভাবো যিখিনি ষ্টাডি কৰিছা কি অসমত মই ভাবো বিজেপিয়ে কিমান নখন সিট থাব মানে বেসিক্যালি স্ট্যাটাস কো কোনখিনি আহত বিজেপিৰ কাৰণে অসুবিধা হ'ব পাৰে কি অসুবিধা হ'ব চাগে নগাঁৱত অসুবিধা হ'ব ধুবৰীও মানুহে কৈ আছে নাজানো মোৰো হেৰি আৰু কৰিমগঞ্জত হয়তো কেনে ওলাই যাব পাৰে সেইখিনি সিটত হেৰি অসুবিধা হ'ব পাৰে গুৱাহাটী যোৰহাট এইবিলাকলৈ কাৰো মোৰটো মতে যোৰহাটত ধুনীয়াকে জিকি হাইড্ৰোজেন কি ধাৰণা অসমক লৈ পেলাই আপোনাৰ ধাৰণা মই একো অংক কৰাই নাই কাৰণ এই
ভোটটোক মই বিশ্বাসেই নকৰোঁ কাৰণ এতিয়া ভোটৰ চালিকা শক্তি হ'ল আপোনাৰ এই তেখেতে কৈছে পুলৱামা কিবা হেন তেন এইবোৰ এই চালিকা শক্তি হৈছেতো আৰু অসমৰ ইলেকশ্যনটো একচুৱেলি কংগ্ৰেছৰ কাৰণে অত্যন্ত বেয়া ইলেকশ্যন আছিলেই কিন্তু ভোটৰ সময়ত মই দেখিলোঁ এই যে 3টা বুলি ক'লে আচলতে মই ব্যক্তিগতভাৱে 3টাও নহ'ব পাৰে বুলি দুমাহ আগত ভাবিছিলোঁ কিন্তু আজি 3টা প্লাছ আপোনাৰ অবিশ্বাস্য নহ'লে আৰু 2টা জিকিবও পাৰে ঠিক আছে সেইটো মানে চিটুৱেশ্যনটো তেনেকুৱা শেষ হ'ব আহিছোঁ আকৌ এবাৰ ডক্টৰ শৰ্মা আপোনাৰ কি ধাৰণা চিটুৱেশ্যনটো তেনেকুৱা মানে মই আগতে কৈছোঁ এতিয়াও কথাটো ৰিপিট কৰিব খুজিছোঁ যে বিৰোধী পক্ষই প্ৰচাৰ কৰাত মোদীৰ বিৰুদ্ধে একো ইছ্যু পাব্লিকৰ আপুনি অভিজ্ঞ পুৰণা জ্যেষ্ঠ ৰাজনীতিক আপুনি আপোনাৰ ধাৰণা কওক মোৰ অসমত কিন্তু মই ভাবোঁ যে 9খনৰ ভিতৰত বিজেপি থাকিব ঋতুপৰ্ণ এক আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি এক বিকশিত ভাৰতৰ 47 চনৰ যিটো সপোন মোদী ডাঙৰীয়াই বাস্তৱ ক্ষেত্ৰত দেখুৱাইছে মই চাই গৈছোঁ সেই ফালৰ পৰা ভাৰতবাসী ৰাইজে এইবাৰ যোৱাবাৰ নিৰ্বাচনতকৈ বেছি সংখ্যাৰে বিজেপিক তেওঁলোকে পাৰ্চেণ্টেজতো বাঢ়িব আৰু অসমক ন্যূনতম 12খন আসন আমি 12খন তাতকৈ মানে এলায়েন্স লৈ কৈছোঁ যে মই বিজেপি প্লাছ এলায়েন্স লৈ ন্যূনতম 12খন আসন চাওক এতিয়া যেনেকুৱা চিটুৱেশ্যন হৈছে এতিয়া IAS বদলি কৰি আছে ইমানবিলাক খেলি মেলি হৈছে এইবিলাকৰ অংকবিলাক আমি কৰিব নোৱাৰোঁ কিন্তু চিম্পলি কথা তেওঁলোকে যিটো 400 পৰা এইটোতো সপোন এইটো ফৰগেট এবাউট 400 চিট 180 220 এনেকৈ থাকিব 180 পৰা 220 আৰু অসমত আমি এটলিষ্ট 5 প্লাছ আমি আশা কৰিছোঁ ডেফিনেটলি আচলতে আচল ফলাফল জানিবৰ কাৰণে আমি নিঃসন্দেহে অহা 4 জুনৰ দিনালৈ অপেক্ষা কৰিব লাগিব কোনে মাৰিব কোনে সেই হাঁহি মাৰিব কোনে দিল্লীৰ মসনদ দখল কৰিব সেয়া জানিব লাগিব কিন্তু তাৰ কাৰণে আমি অপেক্ষা কৰিব 4 জুন আৰু 4 জুনৰ কাৰণে আমি ইতিমধ্যে বিস্তৃত আয়োজন কৰিছোঁ আপোনালোকৰ ৰাতিপুৱা 6 বজাৰ পৰা আমি ডাৱৰ বাটেৰে আপোনাক ডাইৰেক্ট জনাই যাম সমগ্ৰ দিনটো ধৰি আপোনালোকে আমাৰ লগত থাকিব আপোনাৰবাৰ মই আমাৰ যিসকল পেনেলিষ্ট আছে আটাইকেইগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান 24 দিল্লী গাঁৱৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ আজিৰ খবৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ